শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও নমো ভগৱতে বাসুদেবায় ও নমো ভগৱতে বাসুদেবায় ও নমো ভগৱতে বাসুদেবায় ও নমো ভগৱতে বাসুদেবায় ভাগৱত প্ৰসংগ ভাৰত পুৰাণ আদি প্ৰকাশ কৰয় নানা মত এজত মহাজন সমাৰ সভাময় ধ্যাত পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় এ মহাভাগৱত নহন্ত যাবে কত এ মহাভাগৱত নহন্ত যাবে কত হে কৃপালোক গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাসৱৰ আজ্ঞা হৈছে ভাগৱতৰ একাদশ স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আমি সেৱকী সমস্তৰ চৰণত সেৱা ধৰি আপোনা সমস্তৰ আজি এই আজ্ঞা আপোনাসৱৰ আশীৰ্বাদ বুলি আমি পালন কৰিবলৈ আগবাঢ়িছো শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধৰ শ্ৰীকৃষ্ণৰ যদুবংশ ধ্বংসৰ ইচ্ছা আৰু মুনিসকলৰ অভিশাপ হ'ব এতিয়া আজিৰ পাঠ হ'ব
ভাগৱতৰ একাদশ স্কন্ধ মহাবৈষ্ণৱ শিৱই তেওঁৰ পানৰ জায়া পাৰ্বতীক এই ভাগৱত কৈছিল ভাগৱত পাই দেৱীৰ এনে লাগিছিল যে তেওঁ স্বামীকেই যি ভগৱান বুলি তেওঁ ভাবি আছিল সেই ভুল তেওঁৰ ভাগি গ'ল দশমত যেতিয়া কৃষ্ণৰ জন্মকৰ্মৰ ৰহস্য কথা দেৱীয়ে যেতিয়া শ্ৰৱণ কৰিলে দশমৰ অন্তত যেতিয়া যোগেশ্বৰ কৃষ্ণৰ নিৰ্গুণ ৰহস্য ভগৱতী বেদস্তুতিৰ কথা যেতিয়া দেৱীয়ে শুনিলে দেৱীৰ মন আৰু প্ৰাণ এক কৃষ্ণক লীন গ'ল দেহটো কি হৈ গ'ল দেহটো জড় হৈ গ'ল দেহ জড় মানে কি আমাৰ দেহটো জড় হয় যেতিয়া আমি নিদ্ৰাত থাকো নিদ্ৰাত থাকোতে আমাৰ দেহটো জড় হৈ যায় এইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে যে মোৰ যিজন তত্ত্বদৰ্শী নিৰ্বাণস্থিত মুনি যিজন প্ৰজ্ঞা প্ৰতিষ্ঠিত আত্ম উপলব্ধিৰে মোক এক হৈ যায় সেইজন ৰাতি হলে জাগি থাকে দিন হলে তেওঁ কি হৈ যায় অচেতন হৈ যায় অৰ্থাৎ একমাত্ৰ ভাগৱত কি কৰিব পাৰে আমাৰ জীৱিত সকলক জীৱনৰ জড়তাৰ পৰা মুক্ত কৰি এক আত্মা ঈশ্বৰ তত্ত্বত পৰমাত্মাত বিলীন কৰি দিব পাৰে বেদগণ ৰূপত সমস্ত জীৱই যেতিয়া ভগৱন্ত প্ৰভুৰ হিৰণ্যগৰ্ভ ৰূপত নাসিকাৰ ৰন্ধেৰে আয়াদাত কৰি শুদ্ধ বায়ুৰ ৰূপত যেতিয়া জগতৰ হৰিক উপাসনা কৰি আছে বুলি মহাবৈষ্ণৱ শিৱই যেতিয়া পাৰ্বতীক ক'লে পাৰ্বতী দেহৰ জড়তাৰ পৰা মুক্ত হৈ ভগৱান কৃষ্ণৰ নাসিকাৰ ৰন্ধেৰে ময়ো আয়াদাত কৰি আছো বুলি ময়ো তেওঁৰ সৈতে একে হৈ তেওঁকেই উপাসনা কৰি আছো বুলি যেতিয়াই ভাবিবলৈ ল'লে দেৱীৰ দেহ জড় হৈ গ'ল তাৰ পাছত একাদশ যেতিয়া দেৱীক মহাবৈষ্ণৱ শিৱই যেতিয়া কৈছে দেৱীৰ দেহ তেতিয়া জড় কোনে শুনিছে দেৱীৰ জীৱ আৰু আত্মাই শুনি আছে দেহে তেতিয়া ভাগৱত শুনা নাই তেতিয়া ভাগৱত শুনিছে পৰমাত্মাই পৰম তত্ত্বই দৈৱকী নন্দন কৃষ্ণই আত্মা ৰূপত জীৱ ৰূপত শিৱ ৰূপত একাদশ কোনে শুনে আত্মাই শুনে একাদশ স্কন্ধ ভাগৱত কোনে শ্ৰৱণ কৰে পৰমাত্মাই শ্ৰৱণ কৰে একাদশ কি উদ্ধৱ মহন্তক দিয়া ঈশ্বৰ তত্ত্ব মহাভাগৱত মহাধৰ্ম একাদশ ভগৱন্তৰ মহাভাগ্যস্বৰূপ ললাট আজি এই একাদশ স্কন্ধৰ ভাগৱত কথা আপোনাসবে শ্ৰৱণ কৰোঁতেও মনন কৰোঁতেও আপোনাসব যাতে সকলোৱে এক কৃষ্ণ ভাৱত আমি সেই নাসিকাৰ ৰন্ধেৰে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ মহাবায়ুৰ ৰূপত যেন আমি আয়াজাত কৰি তেওঁৰ লগতে আনন্দত ৰমণ হৈ আছো এই আনন্দ হৃদয়ত লৈ যাতে আমি ভাগৱতৰ একাদশ স্কন্ধ আজি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ হে জয় জয় জগত কৃষ্ণ ৰাম হে পাতকী উত্তৰ যাৰ ললে গো নাম এ যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ
ও হেনয় কৃষ্ণ ককুতি হে কুতি নমস্কার হে নমো দামোদর ব্রহ্মময় কলেবর হে ব্রহ্মা মহেশ্বর যার শরণে কিঙ্কর ও হেনয় কৃষ্ণ করি শঙ্কৰে প্ৰণতি ও একাদশ স্কন্ধ পদ বন্ধে নিগদতি হে উদ্ধৱত পৰম ভকতি কহি হৰি এ বিপ্পসা পচলে যদু পুলক সংহৰি এ বৈকুণ্ঠক গৈলা পাছে প্ৰভু নাৰায়ণে হে ৰচিলা শংকৰে কথা কৃষ্ণৰ চৰণে দ্বাদশস্কন্ধ ভাগৱত বৈষ্ণৱ কেইজন দ্বাদশজন কিঞ্চিত কিঞ্চিত অলপ জানিছিলে দ্বাদশস্কন্ধ ভাগৱত কোনে জানিছিলে দ্বাদশজন বৈষ্ণৱে কিঞ্চিত কিঞ্চিত জানিছিলে এই দ্বাদশজন বৈষ্ণৱ কোনজন বৈষ্ণৱে আনি প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ হাতত এই ভাগৱত আনি তুলি দিলে সেইজন বৈষ্ণৱ কোন দেৱৰ ঋষি নাৰদ অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথু সিদ্ধিনাম ক পিনু মুনি অশস্ত সর্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথু সিদ্ধিনাম ক পিনু মুনি গীতাৰ দশম অধ্যায় বিভূতি যোগ গীতাৰ নৱম অধ্যায় নৱম অধ্যায়টো হল ভগৱন্ত প্ৰভুৰ ৰাজবিদ্যা ৰাজগুহ্য যোগ নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যোগ অষ্টম অধ্যায় গীতাৰ পুৰুষোত্তম যোগ সপ্তম অধ্যায় গীতাৰ কি জ্ঞান বিজ্ঞান যোগ দ্বাদশ স্কন্ধৰ একাদশ স্কন্ধ একাদশ স্কন্ধৰ তত্ত্বটো কি ৰহস্য একাদশৰ তত্ত্বটো ৰহস্য বোলে কি এই ৰহস্য কেৱল এজনে জানে যিটো কথা কেৱল এজনেহে জানে দুজনে নেজানে সেইটোক কোৱা হয় ৰহস্য বুলি এইটো মানে একাদশ ৰহস্য কোনে জানে কেৱল দৈৱকী নন্দন কৃষ্ণই জানে বেলেগ দ্বিতীয়জন কোনেও নেজানে এইটো কাৰণে যি কথা কেৱল কৃষ্ণই জানে এই কৃষ্ণই জনা কথাখিনি কৃষ্ণই কাক দিব লাগিব বিষ্ণুৰ বৈষ্ণৱক দিব লাগিব কাক দিছিলে যিজনে সহস্ৰ বছৰ তপময় সাধনা কৰিছিলে সহস্ৰ বছৰ তপময় সাধনা কোনে কৰিছিলে প্ৰথম আদিতেই নাভি পদ্মৰ পৰা হৰিৰ যিজন সৃষ্টিকৰ্তা ব্ৰহ্মা জন্ম হৈছিলে জন্ম হৈ যিজনে মই ক'ৰ পৰা আহিলো মোক কোনেনো আনিলে দিগভ্ৰান্ত হৈ হাহাকাৰ কৰিছিলে যিজনে এই নাভি পদ্মত লাগি থকা নলিকাৰেদি সহস্ৰ বছৰ সাঁতুৰি সাঁতুৰি ক'ৰ পৰানো আহিছিলো বুলি উৎসটো বাহিৰৰ ফালে বিচাৰি গৈছিলে সেইজন সৃষ্টিকৰ্তা ব্ৰহ্মা এজন বৈষ্ণৱ এই বৈষ্ণৱজনে মই ক'ৰ পৰা আহিলো বুলি তপময় সাধনা কৰিলে সাধনাত জগতৰ হৰি সন্তুষ্ট হল
হৰি সন্তুষ্ট হৈ তেওঁ ৰহস্যটো জনাই দিলে বোলে কি ঐ এই জগতলৈ যিমানক পঠাইছো সকলোকে মই পঠাইছো এই জগতলৈ যিমান জীৱ আহিছে সকলোবিলাক মোৰ পৰাই গৈছে মোৰ ব্যতিৰেকে সৃষ্টিৰ আদিতেও কোনো নাছিলে মোৰ ব্যতিৰেকে সৃষ্টিৰ পাছতো কোনো নাথাকে মই এই অনাদি মই এই অনন্ত এই অনাদি অনন্ত ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ বলে কি অশস্ত সর্ববিখ্যানম দেবর্ষিনান সনারদ গন্ধর্বনাম চিত্তরথু সিদ্ধিনাম কো মুনি আমি গীতা আৰু ভাগৱত দুইটা মিলাই ক'ব লাগিব তেতিয়াহে তত্ত্ব ৰহস্য ভেদ হ'ব ভাগৱতৰ কথা অকল ভাগৱতৰ পদেৰে সৈতে ঠেলিব পৰা নেযাব এইটো কাৰণে গীতাৰ জ্ঞান লাগিব ভাগৱত দৰ্শন হ'বলৈ গীতাৰ আনন্দৰ ভাগ লাগিব ঈশ্বৰৰ চৰণ সেৱা কৰিবলৈ এইটো কাৰণে কি কৈছে গীতাৰ সপ্তম অধ্যায়ত দিছে কি জ্ঞান বিজ্ঞান যুগ জ্ঞান যিটো ঈশ্বৰে আমাক দি পঠিয়াইছে স্মৃতিত বোলে কি তুমি যিটো চকুৰে দেখিবা সেইটো সঁচা বুলি ভাবিবা আমি চকুৰে যিটো দেখো সেইটো সঁচা বুলি ভাবো এয়া আমাৰ জ্ঞান আমি চকুৰে দেখাটো কিমান সত্য কিমান শুদ্ধ কিমান সত্যাশ্ৰয়ী ও তাক পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ যিটো ব্যৱস্থা ও এইটোক কোৱা হ'ল বিজ্ঞান এইটো কাৰণে জ্ঞান কোনে দিব পাৰে কেৱল এজনে দিব পাৰে জ্ঞান যি দিয়ে সেইজন গুৰু যি আমাক জ্ঞান দিয়ে সেইজন আমাৰ গুৰু জ্ঞানেই গুৰু গতিকে গুৰু যদি নহয় জ্ঞান লাভ নহয় গতিকে আমি প্ৰত্যেকে আহিছো কলৈ এই সংসাৰলৈ এই সংসাৰ কি ঐ এজোপা বৃক্ষ কি বৃক্ষ সকলো জীৱই সকলো জড়ই সকলো বস্তুৱে ইয়াতে আশ্ৰয় লৈ আছে এইটো কাৰণে সেই বৃক্ষজোপাৰ নাম কি অশস্ত বৃক্ষ অশস্ত সৰ্ববিখ্যানম এই সংসাৰ ৰূপী আহত বৃক্ষময়েই এই বৃক্ষজোপাৰ মূলত কোন বহিব মূলত বহিব মোৰ বৈষ্ণৱ কোন দেৱৰ্ষি নামচ নাৰদ এই সংসাৰ বৃক্ষৰ মূলত বহি মানে গুৰিত বহি সংসাৰ মিছা দেখি মোক সত্য দেখি সংসাৰ মিছা জগত মিছা জগত আৰু সংসাৰ সকলোৱেই কেৱল কৃষ্ণ এই দৰ্শন যি কৰি থাকিব পাৰে সেজন কোন বৈষ্ণৱ দেৱৰ্ষি নাৰদ মই কোন মই এই বৈষ্ণৱ দেৱৰ্ষি নামচ নাৰদ গন্ধৰ্বনাম চিত্তৰথু মই যেতিয়া মোৰ গীত গাওঁ মই যেতিয়া মোৰ গুণ গাওঁ মই যেতিয়া মোৰ গীত আৰু গুণেৰে সৈতে মোক উপাসনা কৰি মই নিত্যৰত হওঁ মই তেতিয়া হৈ পৰো কোন চিত্তৰথ গন্ধৰ্ব এজন গন্ধৰ্ব চিত্ত মানে কি চিত্ত শব্দটোৰ অৰ্থ কি চিত মানে আত্মা চিত মানে আত্মা এই আত্মা এখন ৰথ বোলে কি ৰথ এই জড় দেহটোক চলাই থকা ৰথ এই জড় দেহটোক চলাই থকা এই জড় দেহটোক চৈতন্য কৰি থকা যিটো শক্তি এই শক্তিটোৱে হ'ল চিত এইটো কাৰণে চিত কি এখন ৰথ বোলে কি এই 10টা ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন এই সমস্তবিলাকক চলাই আছে মই কি এই চিতত বহি থকা চিত্তৰথ মানে কি মই পৰমাত্মা মই পৰমাত্মাই কি কৰো মই পৰমাত্মাই মায়া দৰ্শন নকৰো যদিও মায়া মোৰ ভাৰ্যা মই পৰমাত্মাই এই মায়াৰ পৰা জীৱবিলাকক উদ্ধাৰ কৰো বোলে কি যদিও মই মায়াপতি এইটো কাৰণে মই কি কৰো মায়াৰ ভ্ৰমৰ পৰা মোৰ জীৱবিলাকক মই উদ্ধাৰ কৰিবৰ কাৰণে মই গন্ধৰ্বৰ ৰূপ লৈ মই মোৰ গীত গাওঁ মই মোৰ গুণ গাওঁ মই মোৰ উপাসনা কৰোঁ এইটো কাৰণে
আমাৰ চিত্তটো হৰিৰ গুণ কীৰ্তনত দিব লাগিব, আমাৰ চিত্তটো হৰিৰ উপাসনাত দিব লাগিব, হয়নে? গন্ধৰে বনাম চিত্তৰটো। যদি চিত্তটো কেনেবাকে হৰিৰ উপাসনাত দি দিয়া হয়, সিদ্ধি নাম কপিল মুনি, সাধন আৰু সিদ্ধিত যিদৰে কপিল, মই বৈষ্ণৱ, মই ঈশ্বৰ, মই কপিল ভগৱান হৈ যিদৰে মই মোৰ দেৱাহুতি মাতৃক মোৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান দি উদ্ধাৰ কৰিছিলোঁ, মোৰ গুণ গাই, মোৰ গীত গাই, মোৰ উপাসনা কৰি তোমাৰ চিত যদি এক সাধনাত নমন হৈ যায়, বৈষ্ণৱ সেই কপিলৰ দৰে তুমিও সাধনত হৈ যাবা, তুমিও সিদ্ধি লাভ কৰি যাবা। ভগৱান কৃষ্ণই গীতাৰ 10ম অধ্যায় বিভূতি যুগত এই তত্ত্ব কথা আমাক কৈছে। গতিকে হৰিৰ গুণ কীৰ্তন, হৰিৰ উপাসনা, হৰিৰ তত্ত্বৰ যোগেদি আমি হৰি দৰ্শনৰ আনন্দ লাভ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হ'ল গীতাত কি বুলি? বিজ্ঞান বুলি। জ্ঞান বিজ্ঞান। এই জ্ঞান বিজ্ঞান গীতাৰ কি 7ম অধ্যায়, 8ম অধ্যায়ত দিছে কি? পুৰুষোত্তম যুগ। পুৰুষোত্তম যুগত কি দিলে? মই এই জগতৰ স্বামী, মই এই জগতৰ মালিক, মোৰ ব্যতিৰেকে এই জগতত একো নাই। হে দৈৱকী, হে অৰ্জুন মধ্যম পাণ্ডৱ, হে মোৰ প্ৰাণসখা ধনঞ্জয়, এই জগতত খৰ আৰু অক্ষৰ দুই ব্ৰহ্ম আছে। এই খৰ ব্ৰহ্মবিলাক মোৰ মায়া, অক্ষৰ ব্ৰহ্মবিলাক মোৰ আত্মা আৰু জীৱ। মই এই পৰম তত্ত্ব, তুমি মোক উপাসনা কৰা। তুমি মোৰ ব্যতিৰেকে কাকো কেতিয়াও নুভজিবা, তুমি মোৰ চৰণ ভজিবা, মোক শৰণ ল'বা, মোক একান্ত চিত্তে তুমি উপাসনা কৰিবা। বোলে কি হ'ব তেতিয়া? ৰাজবিদ্যাটো গম পাই যাবা। গীতাৰ 9ম অধ্যায়, ৰাজবিদ্যা, ৰাজগুহ্য যুগ। গতিকে ৰাজবিদ্যা কি? যি বিদ্যা কেৱল ভগৱান কৃষ্ণই জানে। ৰাজগুহ্য কি? যিটো গোপন কথা কেৱল ভগৱান কৃষ্ণই জানে, বেলেগে কোনেও নাজানে। এই অমৃতময় গোপন কথা কৃষ্ণই ব্যক্ত কৰি মধ্যম পাণ্ডৱ অৰ্জুনক ৰাজবিদ্যাৰ তত্ত্ব আৰু গুপ্ত ৰহস্য যেতিয়া গীতাৰ 9ম অধ্যায়ত কৈ দিলে, তেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ক'লে, তুমি মোক তোমাৰ কি কৰিলা? তুমি মোক জ্ঞান বিজ্ঞান দিলা, তুমি মোক অক্ষৰ ব্ৰহ্মস্বৰূপ আত্মজ্ঞান দিলা, তুমি মোক ৰাজবিদ্যা, ৰাজগুহ্য যুগৰ কথাও কৰা। কিন্তু সেই পেশৱ মই একো বুজা নাই, মই তোমাৰ কথাৰ ৰহস্য মই একো বুজিব পৰা নাই। কিয় মোৰ এনেকুৱা হৈছে? মোৰ মনৰ সংশয় এতিয়াও ছেদ হোৱা নাই। তুমি এবাৰ কৈছা জ্ঞান শ্ৰেষ্ঠ, এবাৰ কৈছা কৰ্ম শ্ৰেষ্ঠ, এবাৰ কৈছা ভক্তি শ্ৰেষ্ঠ, মই কোনো কথাতে নিশ্চিত হ'ব পৰা নাই। তেতিয়া ভগৱান কৃষ্ণক মধ্যম পাণ্ডৱ অৰ্জুনে ক'লে, মই যদি শুনিবৰ কাৰণে, মই যদি জানিবৰ কাৰণে, মই যদি বুজিবৰ কাৰণে যোগ্য হওঁ, হে দৈৱকী নন্দন কৃষ্ণ, আপুনি মোক আপোনাৰ বিভূতিবিলাকৰ বিষয়ে জনাওক। ঈশ্বৰক প্ৰথমতে বিভূতিৰ ৰূপত জানিব লাগিব। যদি ঈশ্বৰক প্ৰথমতে বিভূতিৰ ৰূপৰ তত্ত্বত যদি আমি জানি বুজি ল'ব নোৱাৰো, গীতাৰ 10ম অধ্যায়ত, 11ম অধ্যায়ত কি হ'ল? 11ম অধ্যায়ত ভগৱান কৃষ্ণৰ বিশ্বৰূপ দৰ্শন হ'ল। বিশ্বৰূপ দৰ্শনৰ যি নিৰ্মল আনন্দ, এই আনন্দ আমাৰ লাভ নহ'ব। ভাগৱতৰ 11 ভক্তিৰ ৰহস্য আৰু গীতাৰ 12 কি? ভক্তি যুগ। গীতাৰ 12 ভক্তি যুগ, ভাগৱতৰ 11 ভক্তিৰ ৰহস্য। গীতাৰ 11ত বিশ্বৰূপ দৰ্শন আৰু ভাগৱতৰ 10ত কৃষ্ণৰ জন্ম কৰ্মৰ লীলাৰ চৈতন্য প্ৰকাশ। একেই তত্ত্ব। য'ত কৃষ্ণই নৃত্য কৰিছে, য'ত কৃষ্ণই মাখন চুৰ কৰিছে, য'ত কৃষ্ণই চিত চুৰ কৰিছে, য'ত কৃষ্ণই বিপ্ৰ পত্নীসকলৰ প্ৰসাদ দান কৰিছে, য'ত ভগৱান কৃষ্ণই পুতনা, অঘাসুৰ, বকাসুৰ, চক্ৰবাদ আদি অসুৰবিলাকক নিধন কৰি কুজিৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে আৰু অসুৰৰ মনোবাঞ্ছা পূৰ্ণ কৰিছে। 10মত কৃষ্ণৰ জন্ম কৰ্ম ৰহস্য তত্ত্ব শ্ৰৱণ কীৰ্তনৰ পাছত 11ত কি দিলে?
কৃষ্ণ উদ্ধৱ সংবা উদ্ধৱ ভগৱান কৃষ্ণৰ বান্ধৱ কি বান্ধৱ প্ৰাণৰ বান্ধৱ এই উদ্ধৱ কি এই উদ্ধৱ হল উদ্ধাৰকাৰী শুদ্ধ জীৱ যি জীৱই কৃষ্ণক শৰণ লয় যি জীৱই কৃষ্ণক ভজে যি জীৱই একান্তভাৱে কৃষ্ণৰ সংগত থাকে যি জীৱই কেৱল কৃষ্ণৰ ব্যতিৰেকে জগতত একো বস্তু কেতিয়াও স্বীকাৰ নকৰে এই উদ্ধাৰকাৰী জীৱৰ নাম হল উদ্ধৱ ভগৱান কৃষ্ণই যি কথা জানে এই কথা তেওঁ সাধাৰণতে কাকো নিদিয়ে তেওঁৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক এইবাৰ তেওঁ যি জানিছিল ভকতে যি পাবৰ যোগ্য বৈষ্ণৱে যি পাবৰ যোগ্য এই সমস্ত কথা কি কৰিছে প্ৰাণৰ বান্ধৱ উদ্ধৱক দান কৰিছে গতিকে আমাৰ জীৱটো জগত উদ্ধাৰকাৰী হ'ব লাগিব নিজে উদ্ধাৰ হলে নহব জগতৰ প্ৰতিটো বস্তুকে উদ্ধাৰৰ ভাগ দিব লাগিব এইটো কাৰণে উদ্ধৱ উদ্ধাৰকাৰী ঈশ্বৰ তত্ত্ব কি তত্ত্ব একাদশত ভগৱন্ত কৃষ্ণৰ ৰহস্য তত্ত্ব ৰহস্য কজানে যিটো লোক সতত কীৰ্তন কৰে মুক অধৰিদ্ৰী হব ত কৰি যত নবিপৰীত এ মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাবে এ তাৰ মূৰয়ে এৰি না হিকনা শীত ও তাৰ মূৰয়ে এৰি না হিকনা শীত কি পালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আমাৰ অতি শ্ৰদ্ধাৰ যতীন বাপ আমি সেৱা জনাইছো আজিৰ এই অনুষ্ঠান ভাগত তেখেতে বৈকুণ্ঠৰ কল্পতৰুই ভাগৱত শাস্ত্ৰ পাঠৰ আসন ভাগ অলংকৃত কৰিছে আমি বাপজনাক পাঠ আগবঢ়াবৰ কাৰণে সেৱা ধৰিছো প্ৰাৰম্ভিক কথা হিচাপে একাদশ স্কন্ধত কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণৰ চৰণ ভজি কৃষ্ণৰ গুণনাম যশেৰে সৈতে এই জগতখনক ঈশ্বৰময় দৰ্শন কৰাৰ যিটো আনন্দ এই আনন্দটোকে দেখুওৱা হৈছে ক'ত ভাগৱতৰ একাদশ স্কন্ধ কৃষ্ণ ৰাম হৃদয় ঈশ্বৰ পৰম মূৰ গুৰু প্ৰভু ভগৱান
কৃষ্ণৰ শৰণে মনে পখিলো শৰণে কৰ কৰ দূৰে বুধ জনয় নকৰিবা পদ তদু অনদেখি নন্দা এয়াম মানিকৰ পকাৰেকা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধ কৰিছে। ভাগৱতৰ প্ৰথম স্কন্ধ, ভাগৱতৰ দ্বিতীয় স্কন্ধ,
তৃতীয় স্কন্ধৰ অনাদিবাদন, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধ আৰু অষ্টম স্কন্ধৰ কিছু অংশ, সপ্তম স্কন্ধৰ কিছু কথা, বাকী ভাগৱতৰ পদ, অনিৰুদ্ধদেৱ, বিষ্ণু ভাৰতী এনে কৰি গুৰুজনাৰ প্ৰপন্ন শিষ্য পৰম বৈষ্ণৱ ভকতসকলে নিবন্ধন কৰিছে। ভাগৱতৰ একাদশ আৰু দ্বাদশ স্কন্ধ পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। গুৰুজনাই এই পদৰ আৰম্ভণিতেই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আমাৰ মনটোক আমি কৃষ্ণমুখী, পৰমাত্মামুখী আমি কেনেদৰে কৰি ল'ব লাগিব তাৰ প্ৰথম সংস্কাৰটো দেখুৱাইছে। সেইটো কাৰণে পদ নিবন্ধন কৰোঁতে গুৰুজনাই প্ৰথম আৰম্ভ কৰিছে কি বুলি, তুমি সংসাৰ জীৱনত সদায় তোমাৰ জয়ৰ কাৰণে, তোমাৰ লাভৰ কাৰণে, তোমাৰ স্বাৰ্থৰ কাৰণে সেইখিনিকে কৰি আহিছা আৰু কৈ আহিছা। এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, সংসাৰৰ বন্ধনৰ পৰা জীৱ মুক্ত হৈ যোৱাৰ উপায়। সেইটো কাৰণে তুমি ইয়াত তেনে কাম কৰিব নালাগে। ইয়াত কি কৰা, তোমাৰ যিজন মালিক, জগতৰ যিজন স্বামী, যিজনৰ কোনোদিন পৰাজয় হোৱা নাই আৰু পৰাজয় নহয়, যিজনৰ সদায় জয় জয়কাৰেই হৈ আছে, সেইজন পৰম পিতা পৰমেশ্বৰক তুমি কি কৰা, জয় জয় জগত জনক কৃষ্ণ ৰাম, মনেৰে ভাবেৰে চিন্তনেৰে তুমি উপলব্ধি কৰা যে হে জগতৰ হৰি কৃষ্ণ, হে দৈৱকী নন্দন, হে জগতৰ ঈশ্বৰ ৰাম। শাস্ত্ৰই কৈছে, তুমিও বেদৰ বাণীত কৈছা, তুমিও গীতাত কৈছা, ভাগৱতত কৈছা কি বুলি, জগতত যিমান পাপী আছে তাপী আছে সকলো তাৰণ হ'ব, সকলো উদ্ধাৰ হ'ব। কি কৰিলে, যদি ভগৱানৰ নাম স্মৰণ কৰে, শ্ৰৱণ কৰে আৰু কীৰ্তন কৰে। সেইটো কাৰণে এইজন ঈশ্বৰৰ যদিও ৰূপ নাই, আকাৰ নাই, কিন্তু এইজন ঈশ্বৰৰ বিভূতি আছে। বিভূতি কি, বিভূতি গুণত দেখা যায়, কিন্তু তাত নিৰ্গুণ ৰহস্য লুকাই থাকে। বিভূতিবিলাক গুণত থাকে, কিন্তু বিভূতিৰ তত্ত্বটো নিৰ্গুণ। সেইটো কাৰণে কি বুলি কৈছে, যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ, হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। এইজন ঈশ্বৰ কৃষ্ণ, যিজন গুণময় নহয়, নিৰ্গুণ নিৰাকাৰ, যিজনৰ জন্ম মৃত্যু নাই, সেইজনেও জন্ম লৈ দেখায়। কি কৰি, মৎস্য ৰূপত, কুৰ্ম ৰূপত, বৰাহ ৰূপত, হংস ৰূপত, নৰসিংহ ৰূপত, হয়নে, ৰাম ৰূপত, কৃষ্ণ ৰূপত, বামন ৰূপত। এইজন ঈশ্বৰ কি হয়, নিৰ্গুণ তত্ত্বৰ পৰা দেহৰ গুণময় তত্ত্বলৈ আহি তেওঁৰ ঈশ্বৰ তত্ত্বখিনিক চৈতন্য কৰি দেখায়। সেইটো কাৰণে আমি আমাৰ চিতটো ঈশ্বৰক যে দিছোঁ তাৰ প্ৰমাণ কি থাকিব? আমি আমাৰ মনটো ভগৱানক যে দিছোঁ তাৰ প্ৰমাণ কি থাকিব? গুৰুজনাই কৈছে, তুমি তোমাৰ মনটো যে ঈশ্বৰক দিছা তাৰ প্ৰমাণ যদি তুমি ৰাম বুলি কৈছা, কৃষ্ণ বুলি কৈছা। গুৰুজনাই কৈছে, তুমি তোমাৰ মন প্ৰাণ ঈশ্বৰক দিছা যদি তুমি ৰাম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিছা। কিয়নো আমি যাক ভাল পাওঁ তাৰ নাম মুখেৰে বেছিকৈ লওঁ। আমি যদি ঈশ্বৰ কৃষ্ণক ভাল পাওঁ তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণৰ নাম আমাৰ মুখেৰে আমি ল'বলৈ আৰম্ভ কৰিম, আমাৰ কৰ্ণৰ ৰন্ধ্ৰেৰে আমি শ্ৰৱণ কৰিবলৈ অভ্যাস কৰিম। গুৰুজনাই
পদত জনাইছে নমো দামোদৰ ব্ৰহ্মময় কলেবৰ হে জগতৰ হৰি এই জগতত যিমান জীৱ আছে সকলো তোমাৰ উদৰতে আছিলে এইটো কাৰণে তুমি দামোদৰ গোটেই জগতক ব্ৰহ্মাণ্ডক তুমি তোমাৰ উদৰতেই ধাৰণ কৰি ৰাখিব পাৰা তোমাৰ কলেবৰটো কি তোমাৰ কলেবৰটো আকাৰযুক্ত নহয় প্ৰকাৰযুক্ত নহয় ভেদযুক্ত নহয় গুণযুক্ত নহয় তোমাৰ কলেবৰটো কি ব্ৰহ্মময় অৰ্থাৎ তুমি পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মই সকলোতে প্ৰতিষ্ঠিত হৈ আছা তোমাৰ ব্যতিৰেকে এই জগতত একো নাই তুমি এই সাৰ তত্ত্ব আমাক সেই অনুভৱ কৰিবলৈ আমাক গুৰুজনাই প্ৰথমতে আমাক আহ্বান জনাইছে আৰু কি বুলি কৈছে ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকৰ হে মোৰ ভগৱান কৃষ্ণ তোমাৰ চৰণৰ দাস সৃষ্টিকৰ্তা ব্ৰহ্মা তোমাৰ চৰণক চিন্তা কৰি তপোময় সাধনাত কৈলাশ ধামত বহে কোন এই হৰৰূপী শিৱ এই মহাবৈষ্ণৱজন হেনয়ক কৃষ্ণক কৰি শংকৰে প্ৰণতি ব্ৰহ্মা আৰু হৰই যিজন ভগৱানৰ চৰণ চিন্তা কৰে সেই শ্ৰেষ্ঠ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণ চিন্তা কৰি হে দৈৱকী নন্দন কৃষ্ণ মই তোমাৰ যাতে কিংকৰ হ'ব পাৰোঁ বোলে কি দাস হ'ব পাৰোঁ তানদাস হ'ব পাৰোঁ সেৱক হ'ব পাৰোঁ আৰু তুমি কি কৰা তুমি মোক কৃপা কৰা মই যাতে তোমাৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পদবন্ধে নিবন্ধন কৰিব পাৰোঁ উদ্ধৱত পৰম ভগৱতী কহি হৰি বিপ্ৰসাপ চলে যদু কুলক সংহৰি উদ্ধৱক কি কৰিলে একাদশ স্কন্ধত ভগৱান কৃষ্ণই পৰম ভকতিৰ ৰহস্য কথাখিনি ক'লে আৰু কৈছে কেনেকে দেখুৱাই পেলাই কৈছে যে মোৰ ভকতিটো তোমাক মই কৰি দেখুৱাম কৃষ্ণই কি ভকতি কৰি দেখুৱালে উদ্ধৱক ভগৱতীৰ জ্ঞানটো কৃষ্ণই উদ্ধৱক কৰিহে দেখুৱাই দিছে বাস্তৱ ভগৱতীৰ জ্ঞান দিছে বোলে হে উদ্ধৱ বোলে সখা তোমাৰ আত্মীয় মৰিলে তুমি হুকে কান্দানে বোলে কান্দো তোমাৰ আত্মীয় যেতিয়া ঢুকাই তুমি মন মাৰি থাকানে বোলে থাকো আৰু মই কি কৰোঁ জানা বোলে কি মই মোৰ আত্মীয় কুটুমবিলাকক বিপ্ৰসকলৰ দ্বাৰা চল কৰি অভিশাপ দিওঁ হে উদ্ধৱ তোমাৰ দৰে বৈষ্ণৱে ভকতে ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰি আশীৰ্বাদ লোৱা আৰু মই কি কৰোঁ মই মোৰ এই ঋষি মুনিসকলক ঈশ্বৰ জ্ঞান কৰোঁ যদিও মই ঋষি মুনিসকলৰ পৰা আশীৰ্বাদ নললোঁ মই কি ললোঁ এইসকলৰ আশীৰ্বাদতকৈও বেছি ভাল বস্তু অভিশাপ সেইটো কাৰণে মই কি ললোঁ এই ঋষি মুনিসকলৰ পৰা চল কৰি কৌশল কৰি মই অভিশাপ ললোঁ কি অভিশাপ ললোঁ বোলে মোৰ কুলটো যাতে মই ক্ষয় কৰিব পাৰোঁ কুলক ক্ষয় বিপ্ৰসাপৰ চলেৰে মই মোৰ কুলটোক যাতে উদ্ধাৰ কৰিব পাৰোঁ উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক তেতিয়াহে চিনি পাইছে কি ভাগৱত শুনিবলৈ আহিছে পৰীক্ষিতে গংগাৰ পাৰত শিৰত ৰখীৰ অভিসম্পাত লৈ হয়নে একাদশ স্কন্ধত কৃষ্ণই কৰি দেখুৱাইছে বোলে কি মোৰ কুলটোকো মই উদ্ধাৰ কৰিম এই ঋষিসকলৰ অভিসম্পাতৰ দ্বাৰা